মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে কুশলে আছা। আজি একেবাৰে সময় নষ্ট নকৰি আগবাঢ়ি গৈছোঁ মোৰ আজিৰ কবিতালৈ। লেসন নাম্বাৰ 6 দ্য লিটল ফিশ। তোমালোকে কবিতাটো শুনি কেনেকুৱা পাইছা মোক কমেণ্টত নিশ্চয় জনাবা। 1 2 3 4 5 Once I caught a fish alive. 6 7 8 9 10 Then I let him go again. Why did you let him go? Because he bit my finger so. Which finger did he bite? The little finger in my right. কবিতাটো একেবাৰে ধুনীয়া কবিতা, ৰাইমৰ নিচিনাকে আছে। 1 2 3 4 5 1 2 3 4 5 Once I caught a fish alive. এটা সময়ত মই কেজৰ past form হল caught. কেজ মানে ধৰা, caught মানেও ধৰিছিল। Once I caught a fish alive. Alive মানে হল জীয়াই থকা, বাচি থকা, মানে তেওঁ জীৱন্ত মাছ এটা ধৰিছিল। ইয়াতে গৈছে 1 2 3 4 5 1 2 3 4 5 Once I caught a fish alive. মই এটা জীৱন্ত মাছ ধৰিছিলোঁ। 6 7 8 9 10 Then I let him go again. 6 7 8 9 10 তেতিয়া মই সেই মাছটোক যাবলৈ এৰি দিছিলোঁ। Why did you let him go? তাৰপিছত ইয়াতে কোনোবাই প্ৰশ্ন সুধিছে, তুমি কিয় মাছটোক যাব দিছিলা? Because he bit my finger so. Because মানে কাৰণ he, মাছটোক ইয়াতে he বুলি কৈছে। he মানে কি? তেওঁ, এটা মেল জেণ্ডাৰৰ কথা কৈছে। Because he bit my finger so. কাৰণ তেওঁ মোৰ ফিংগাৰ, আঙুলিত কাটিছিলে। bite মানে কামৰা। Which finger did he bite? কোনটো আঙুলিত তেওঁ কাটিছিলে? The little finger in my right. মোৰ ৰাইট হেণ্ডৰ মানে সোঁ হাতৰ সৰু আঙুলিত লিটল ফিংগাৰত কাটিছিলে। আৰু একবাৰ কৈ দিছোঁ শুনা। 1 2 3 4 5 Once I caught a fish alive. 6 7 8 9 10 Then I let him go again. Why did you let him go? Because he bit my finger so. Which finger did he bite? The little finger in my right. একেবাৰে ইজি কবিতা হয়। তোমালোকে কবিতাটো ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মোৰ পৰৱৰ্তী আপডেটবোৰ তোমালোকে পাই থকা। আৰু তোমালোকলৈ অশেষ ধন্যবাদ থাকিল মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।